আণ্ডাৰ দ্য এনে এটা মকৰধ্বজ হৈ উঠিল যি আহি থকা 2টা দশকক মই আশা কৰোঁ অসমৰ নাটকৰ পৰিক্ষেত্ৰটো সম্পূৰ্ণৰূপে সলাই দিব। এইকাৰণে সলাব যে নাটক এতিয়া অভিজাত শ্ৰেণীৰ একমাত্ৰ অৱসৰ বিনোদনৰ স্থল হিচাপে নাথাকিল, ই সাধাৰণ মানুহৰ বাবে অভিগমনযোগ্য হৈ উঠিল, একচেচিবল হৈ উঠিল। আৰু এই শ্ৰেয়টো আমি নিশ্চিতভাৱে ক'ব পাৰোঁ প্ৰয়াত শুক্ৰাচাৰ্য ৰাভালৈ যায়। বিশ্বাস কৰক আপোনালোকে, যোৱা বছৰ মই 2.5 কোটি নাট সমাৰোহ দেখিছোঁ গোটেই অসমত 2.5 কোটি নাট সমাৰোহ, আৰু তাৰ 29খন নাট সমাৰোহেই চালড্ৰি নৈ পাৰত, মুকলি ঘৰৰ চোতালত, য'তেই মুকলি আকাশৰ তলত সুযোগ পাইছে ৰাইজে নাট সমাৰোহ পাতিছে, নাটকলৈ আগবাঢ়ি গৈছে। শ্ৰেয় শুক্ৰাচাৰ্য ৰাভাৰ। 1.5 দশকৰ আগতে আমি আলোচনী এখন সম্পাদনা কৰিছিলোঁ, ক্ষমা কৰিব, বাতৰি কাকত এখন সম্পাদনা কৰিছিলোঁ, নাম আছিল অসমীয়া নাট্য চিন্তা, প্ৰয়াত ৰতন লহকৰৰ প্ৰযোজনাৰে। আজিৰ পৰা 1.5 দশকৰ আগতে পোনপ্ৰথমবাৰৰ বাবে এই অভাজনে ঘোষণা কৰিছিলোঁ যে শুক্ৰাচাৰ্য ৰাভাৰ নাট্যশৈলী এটা অভিনৱ আৰু নতুন নাট্যশৈলী। আমাৰ বয়স তেতিয়া তেনেই কম আছিলে। আমি সেই দাবীটোক এইকাৰণেই কৰিছিলোঁ যে শৈলী বহু নাট্যবোদ্ধাই তৈয়াৰ কৰি গৈছে। বেক টু দ্য ৰুট, মূললৈ ঘূৰি যোৱাৰ অভিপ্ৰেৰণা যেতিয়া আৰম্ভ হৈছিলে 1960ৰ দশকতে, প্ৰতিটো জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ সাংস্কৃতিক পুনৰুত্থানৰ জৰিয়তে এটা নতুন প্ৰজন্মৰ কাৰণে অবিকৃতিকৰণৰ জৰিয়তে আইকন সৃষ্টি কৰাৰ প্ৰচেষ্টাত ৰত হৈছিলে। এই কামটো ঠিক 1960 মানৰ পৰাই আৰম্ভ হৈছিলে। এই যে মূললৈ ঘূৰি যোৱাৰ প্ৰৱণতাৰ সময়তে ভাৰতীয় নাটকে ৰূপ সলাবলৈ আৰম্ভ কৰিছিলে। প্ৰচনিয়ামৰ আৰ্হিত, নকল আৰ্হিত যিখিনি থিয়েটাৰ আৰম্ভ হৈছিলে, সেই থিয়েটাৰ ভংগ কৰি লোককথা, লোককলাৰে, ফোকলৰেৰে নিজা নিজা নাটকীয় পৰিভাষা নিৰ্মাণৰ যি চেষ্টা চলিছিল, সেই চেষ্টা চলোৱা ব্যক্তিসকলৰ ভিতৰত পুৰোধা ব্যক্তিসকলৰ নাম যদি আপোনালোকে কয়, হাবিব তনবীৰ, বাদল চৰকাৰ, বিজয় তেণ্ডুলকাৰ, ৰতন ধিয়াম আৰু কানহাইলাল। এই অভাজনে 15 বছৰৰ আগতেই প্ৰতিদিন কাকত আৰু অসমীয়া নাট্য চেণ্টাৰত লেখা লিখিছিলোঁ যে এটা অভিনৱ নাট্যশৈলী বাদংডুপাৰ নাট্যশৈলীটো। কিছু মানুহে মোক কৈছিলে যে কিয় কোৱা হ'ল। তাৰ উত্তৰ দিবলৈ গৈ মই দ্বিতীয় এটা প্ৰবন্ধ লিখিছিলোঁ। তেতিয়া হিল্লোল কুমাৰ পাঠক আছিলে অসমীয়া প্ৰতিদিনৰ সাংস্কৃতিক বিভাগৰ সম্পাদক। মই ধাৰাবাহিকভাৱে 3টা লেখা লিখিছিলোঁ, নাচিৰি বা বাদংডুপা শীৰ্ষক। আৰু তাত আমি কৈছিলোঁ যে শুক্ৰাচাৰ্য ৰাভাৰ শৈলীটো একেবাৰে নতুন শৈলী। তাৰ আগলৈকে যিখিনি মানুহে লিখিছিলে তেওঁলোকে সামৰি থৈছিলে যে শুক্ৰাচাৰ্য ৰাভা কানহাইলালৰ উত্তৰসূৰী। মই প্ৰথমবাৰৰ বাবে লিখিলোঁ যে শুক্ৰাচাৰ্য ৰাভা কানহাইলালৰ উত্তৰসূৰী নহয়, তেওঁ প্ৰভাৱিত হৈছিলে হয়, কিন্তু 3টা বিষয়ে শুক্ৰাচাৰ্য ৰাভাক কানহাইলালৰ পৰা নিলগাই পেলালে ক্ৰমে। তাৰ প্ৰথমটো আছিলে এথনো অৰাটৰিয়, দ্বিতীয়টো হৈছে এথনিক টাৰ্বুলেঞ্চ, নৃগোষ্ঠীয় উদ্দামতা, আৰু তৃতীয়টো হৈছে স্পেটিয়েল এলিমেণ্ট, পাৰিপাৰ্শ্বিক উপাদান। এই 3টা বিষয় লৈ পেলাই মই এটা পৰ্যালোচনা আগবঢ়াইছিলোঁ যে শুক্ৰাচাৰ্য ৰাভাই ঠিক কিম্বদন্তীসমূহ উঠাই আনিছে, লোককথাসমূহ উঠাই আনিছে। এই কথাখিনি এথনো অৰাটৰিয়ৰ ভিতৰত পৰে। আৰু এথনো অৰাটৰিয়ৰ কাম কৰা মানুহ, নাটক কৰা মানুহ মই ক'ব খুজিম ভাৰতবৰ্ষতেই বিৰল। হাবিব তনবীৰৰ নাম উঠাই আনিব পাৰে, বিজয় তেণ্ডুলকাৰক পাৰে, আপুনি ৰতন ধিয়ামক পাৰে, কানহাইলালক পাৰে, আৰু আমাৰ সৌভাগ্য আপুনি শুক্ৰাচাৰ্য ৰাভাকো পাৰে, নিশ্চিতভাৱে পাৰে, 100% পাৰে। এই কথাটো মই আজিও কওঁ যে এথনো অৰাটৰিক লৈ কাম কৰা ভাৰতীয় নাট্যকাৰ খুব কম আছে, আঙুলি মূৰত ৰাখিব পৰা। দ্বিতীয় কথাটো হ'ল নৃগোষ্ঠীয় উদ্দামতা। ৰাভা জনগোষ্ঠীয় যিটো শাৰীৰিক উদ্দামতা, ষ্টেপিং, পদচালনা, হস্তচালনা, মৌখিক ভংগীমা, এইখিনিক নাটকলৈ উঠাই আনি নতুন প্ৰজন্মৰ বাবে জনপ্ৰিয়কৰণ কৰোঁতে অবিকৃতিৰ প্ৰতি লক্ষ্য ৰাখি বিকৃত নোহোৱাকৈ ৰিটেলিং লিজেণ্ডছ, কিম্বদন্তীৰ পুনৰ গঠন। এইটো যতদূৰ সম্ভৱ কিম্বদন্তীৰ পুনৰ গঠন 2009 চনৰ এক্সপেৰিমেণ্ট আছিলে, সম্পৰীক্ষা আছিলে। 2010 চনৰ এটা সম্পৰীক্ষা আছিলে ৰিটেলিং লিজেণ্ডছ। আৰু তাৰপিছত ভাৰতবৰ্ষত নোহোৱা পৰিঘটনা এটা বাদংডুপাত ঘটি গৈছে। এইটো কোনো স্বীকাৰ কৰিব পৰা নাই বা কিয় কৰা নাই মই নাজানো। এইটো হ'ল পাৰফৰ্মিং আইডেণ্টিটি।
আপোনালোকে খুচৰি চালে চাব ভাৰতবৰ্ষত ক'তো এটা সম্পৰীক্ষা হোৱা নাই কোনো ঠাইত য'ত পাৰফৰ্মিং আইডেণ্টিটি ক্ৰিয়েট কৰিবলৈ কোনোবা এজন নাট্যকৰ্মীয়ে চেষ্টা কৰিছে নো ওৱান এজনো নাই একমাত্ৰ শুক্ৰাচাৰ্য ৰাভাই যি নিজা নাটকীয় পৰিভাষা নিৰ্মাণৰ চেষ্টা কৰিছিলে আৰু এটা সুখৰ খবৰ আপোনালোকক দি থওঁ যে বাদুংডুপ্পাই প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে কিয়টোৰ উত্তৰ এটাই যে এই 25 বছৰীয়াৰ যিটো যাত্ৰা তাৰ 80% সময় বাদুংডুপ্পাই সম্পৰীক্ষাত কটাইছে নেচাৰ ল'ৰ ৰিটেলিং লিজেণ্ডছ থ্ৰু থিয়েটাৰ পাৰফৰ্মিং আইডেণ্টি লাইভ থিয়েটাৰ নেচাৰ্ছ থিয়েটাৰ আৰু শেহত হাইজেনিক থিয়েটাৰ এই যে সম্পৰীক্ষাবিলাক মই ডাঠি ক'ব পাৰোঁ ভাৰতবৰ্ষৰ ক'তো হোৱা নাই কোনেও এনে শৃংখলাবদ্ধভাৱে এটা থট প্ৰচেছ এটা চিন্তা প্ৰক্ৰিয়াক আগত ৰাখি কাম আৰম্ভ কৰা নাই নিশ্চয় আপোনালোকে জানে সংযুক্ত বা মিশ্ৰিত কলাত কোনো এটা নিৰ্দিষ্ট কংক্ৰিট ফলাফল এটা উলিওৱাটো সম্ভৱ নহয় কিন্তু শুক্ৰাচাৰ্য ৰাভা এনে এজন ব্যক্তি যি এই কামটো আৰম্ভ কৰিছিল শেষ বাদুংডুপ্পাই আগলৈ কৰিব আমি নিশ্চিতভাৱে জানো বাদুংডুপ্পাই আগলৈ এই কামটো শেষ কৰিব কিন্তু ভাৰতবৰ্ষত এটাই গ্ৰুপ আছে এটাই নাট্য